মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীৰ্থ কত যুগ ধৰি আহিছে প্ৰকাশী সমন্বয়ৰ অৰ্থ। নমস্কাৰ প্ৰিয় দৰ্শক, মই পবিত্ৰ মাৰ্ঘৰিটা, আপোনাৰ প্ৰিয় অনুষ্ঠান মন্থনত আমি আজি আলোকপাত কৰিবলৈ ওলাইছো আমাৰ অসমৰ জীৱন ৰেখা ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত। অসমৰ জনজীৱনৰ সৈতে ব্ৰহ্মপুত্ৰৰ সম্পৰ্ক জন্ম জন্মান্তৰৰ। এই নদীক লৈয়ে সৃষ্টি হৈছে আমাৰ সংমিশ্ৰিত সভ্যতাৰ। অসমৰ মানুহে এসময়ত এই নদীখেনো তিলাও বুলিছিল। পাছলৈ এই ব্ৰহ্মপুত্ৰক অসমৰ মানুহে লুইত, বুঢ়ালুইত, চিৰিলুইত আদি নানান নাম দিলে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মতে বড়ো ভাষাৰ ভুল্লং ভুত্তুৰৰ পৰা ব্ৰহ্মপুত্ৰ হৈছিল। প্ৰাণিধানযোগ্য যে নৱম শতিকাত ৰচিত কালিকা পুৰাণত ব্ৰহ্মপুত্ৰৰ কথা উল্লেখ আছে। ইয়াৰ উল্লেখ পোৱা যায় যোগিনী তন্ত্ৰতো। ব্ৰহ্মপুত্ৰ এছিয়া মহাদেশৰ ভিতৰত এখন উল্লেখযোগ্য ডাঙৰ নদী। তিব্বতত থকা মানস সৰোবৰ হ্ৰদ ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ উৎস। এই উৎসৰ পৰা ওলাই তিব্বতৰ বুকুৱেদি বৈ যোৱা চাংপো নৈখনেই অৰুণাচল প্ৰদেশৰ মাজেৰে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ নাম পায়। পুৰাণ আৰু প্ৰাচীন ধৰ্মগ্ৰন্থত বৰ্ণিত ব্ৰহ্মপুত্ৰ আৰু পৰশুৰামৰ কাহিনী ভাৰতবাসী বা আমাৰ অসমবাসীৰ বাবে অবিদিত নহয়, আৰু সেইবাবে হয়তো ব্ৰহ্মপুত্ৰ অনৰবৰতে আমাৰ সকলোৰে মনৰ মাজত সোমাই আছে। বিখ্যাত কবি নীলিম কুমাৰে লিখিছে, যলৈকে যাওঁ বুকুত লৈ যাওঁ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ জীয়াই থকাৰ ভাগৰত এদিন দুপৰীয়া তোমাৰ এচলু পানী খাইছিলো। সেই তেতিয়াৰে পৰা মোৰ ভিতৰত তুমি, মোৰ ভিতৰত, মোৰ কণমানি বুকুৰ ভিতৰত তোমাৰ কটনা ঢৌ। কিন্তু এই ব্ৰহ্মপুত্ৰৰ অযুত শক্তিক আমাৰ জনকল্যাণত আমি সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰিছোনে? দেশ স্বাধীন হোৱাৰ 15 বছৰলৈকে আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত এখনো দলং নিৰ্মাণ হোৱা নাছিল। 1963 চনত মুকলি কৰা শৰাইঘাটখনেই আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলং। অসমৰ ৰাইজে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বিচাৰি আন্দোলন কৰিবলগীয়া হৈছিল। আন্দোলন প্ৰতিবাদ হোৱাৰ পাছতো প্ৰস্তাৱিত দলং নিৰ্মাণত হেমাহি কৰা হৈছিল। 2002 চনতেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বগীবিল দলঙৰ নিৰ্মাণৰ অগ্ৰগতি 12 বছৰ ধৰি হোৱাই নাছিল। ঠিক তেনেদৰে ধলা শদিয়া সংযোগী ডক্টৰ ভূপেন হাজৰিকা সেতু নিৰ্মাণৰ কাৰ্যতো বিলম্ব ঘটিছিল। কিন্তু 2014 চনত কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰ অহাৰ লগে লগে এই দলং দুখনৰ নিৰ্মাণ কাৰ্য খৰতকীয়া কৰা হয়, আৰু মাত্ৰ 4 বছৰৰ ভিতৰতে 2খন দলঙৰ লগতে শৰাইঘাটৰ ওপৰত মুকলি হয় 3য়খন দলঙৰ। মাত্ৰ এটা কাৰ্যকালত 3খনকৈ দলং, আৰু কলীয়া ভোমোৰাত সম্পূৰ্ণ হওঁ হওঁ 4ৰ্থখন দলং। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী আৰু ফুলবাৰীৰ মাজত 4 লেনযুক্ত ভাৰতৰ আটাইতকৈ দীঘল 19.3 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ নিৰ্মাণৰ যৌজা চলিছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত আন এখন দলঙৰ পৰিকল্পনা চলিছে। আনহাতে দীৰ্ঘদিন ধৰি জল্পনা কল্পনা কৰি অহা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰোপৱে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে। ব্ৰিটিছৰ ঔপনিৱেশিক শাসনকালত কলকাতাৰ পৰা গুৱাহাটীলৈ মুক্তভাৱে জাহাজ চলাৰ ব্যৱস্থা আছিল। কিন্তু স্বাধীনতাৰ পৰৱৰ্তী কালত ব্ৰহ্মপুত্ৰ হৈ থাকিল মাত্ৰ বৈ যোৱা পানীৰ এটি বিশাল ধাৰা। এই জলসম্পদৰ সুব্যৱহাৰৰ কোনো পৰিকল্পনাই কৰা নহল। কিন্তু সুখৰ কথা এই যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে দায়িত্বভাৰ লোৱাৰ পাছতে ব্ৰহ্মপুত্ৰৰ জলভাগ জনগণৰ কল্যাণৰ নিমিত্তে ব্যৱহাৰৰ বাবে বহুতো সুদূৰ প্ৰসাৰী পৰিকল্পনা হাতত লোৱা হ'ল। সেই পৰিকল্পনাৰ অন্যতম অংশস্বৰূপে অচিৰেই নৈৰ বুকুত দেখা যাব চি প্লেন, নৈৰ বুকুত ৱাটাৰ টেক্সি, ৰ জাহাজ আদিৰ চলাচলৰ লগে লগে ব্ৰহ্মপুত্ৰক জনগণৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টাত কিছু পৰিমাণে হ'লেও যেন চৰকাৰ সফল হ'ল। ইতিমধ্যে 5,000 কোটি টকা ব্যয় সাপেক্ষে নদীৰ যোগেদি বাংলাদেশৰ মাজেৰে উত্তৰ পূবক সংযুক্ত কৰাৰ এক অভিলাষী প্ৰকল্পৰ সূচনা কৰা হৈছে। আমি আশাবাদী যে প্ৰধানমন্ত্ৰী মোদীৰ এই সপোন অচিৰেই দিঠক হ'ব, আৰু অসমত ব্যৱসায় বাণিজ্যৰ এক নৱযুগৰ সূচনা হ'ব। এইখিনিতে প্ৰাণিধানযোগ্য যে নদীৰ লগতে নদীৰ দুই পাৰৰ নৈপৰীয়া মানুহখিনিৰ আৰ্থ সামাজিক সাংস্কৃতিক উন্নয়নৰ বাবেও 2খন চৰকাৰে কিছু সুদূৰ প্ৰসাৰী পৰিকল্পনা হাতত লৈছে। এগৰাকী সাধাৰণ নাগৰিক হিচাপে সিও এক সাধুবাদৰ যোগ্য বুলি মই অনুভৱ কৰোঁ। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ যি জলসম্পদ, সেয়া দেশৰ মুঠ জলসম্পদৰ 30%। এয়া জানো সৰু কথা? কিন্তু দেখা যায় এনে বহু প্ৰকল্পৰ পৰিকল্পনা কৰাৰ সময়তে
ৰাজনৈতিক বিৰোধ আৰম্ভ হয়। এনে বিৰোধে আমাৰ জলসম্পদৰ সুব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে লোৱা বিজ্ঞানসন্মত পৰিকল্পনা ব্যৰ্থ নকৰে জানো? আহক আমি লুইতৰ নামত শপত লওঁ, কাৰণ ভূপেন দাই লিখাৰ দৰেই লুইততে মোৰ ঘৰ, লুইততেই মোৰ পৰ, লুইতেই যে ভাঙে গঢ়ে সপোন মৰমৰ। লুইতৰ বলিয়া বানে ঢাপলি মেলিলেও যেন সেই বানৰ মাজতে আমি পৰিকল্পিতভাৱে আমাৰ সপোন সাৰ্থক কৰিব পাৰোঁ। আহক আমি সংকল্পবদ্ধ হওঁ যে লুইতক আমি আমাৰ চকুপানী হ'বলৈ নিদিওঁ। আমি সামাজিকভাৱে ৰাজনৈতিকভাৱে চিন্তা কৰিবৰ হ'ল। ব্ৰহ্মপুত্ৰৰ জলভাগ সঁচা উত্তৰাধিকাৰীয়ে ব্যৱহাৰ কৰি আছো জানো? ব্ৰহ্মপুত্ৰৰ উৰ্বৰ দুই পাৰ আমাৰ খিলঞ্জীয়াৰ হাতত আছেনে? আমাৰ দায়িত্ব আৰু কৰ্তব্য কি? শুদ্ধ ৰাজনৈতিক সিদ্ধান্তহে আপোনাৰ মোৰ প্ৰাণৰ লুইতক বচাব পাৰিব। আজিলৈ সামৰিছো ৰূপকোঁৱৰৰ এটি কালজয়ী কবিতাৰে। লুইতৰ পাৰৰে সেউজী গাঁও, পাৰতে বান্ধিলো সোণৰে নাও, জোনাকী কইনা প্ৰাণৰে মইনা, তোকে লৈ লগতে পোহৰৰ ভকতে সাগৰলৈ ভটিয়াওঁ। লুইতৰ পাৰৰে ধুনীয়া গাঁও, শুৱনি মুখনি চাওঁ, তোৰ মনত মৰহা মনৰ কথাখিনি ভটিয়াই যাওঁতে গাওঁ। মোৰ মনৰ কথাৰে শলিতাৰ শিখাৰে তোৰ বুকুৰ থাপনাত চাকি জ্বলাওঁ, তোৰ বুকুৰ থাপনাত চাকি জ্বলাওঁ।